হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালীক মিতা ভাবিয়ে ডক্টৰৰ ওচৰলৈ লৈ গৈছিল আৰু তেতিয়া ডক্টৰে শেৱালী যে প্ৰেগনেণ্ট সেই কথাটো কৈছিল আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শেৱালীয়ে মন মাৰি বহি থাকিব আৰু তেতিয়া মিতা ভাবিয়ে শেৱালীক এতিয়া তোমাৰ বাবে নহয়, এই সন্তানটিৰ বাবে তুমি জীয়াই ৰাখিব লাগিব বুলি ক'ব আৰু সোনকালে ঘূৰি আহিব আৰু তুমি চিন্তা কৰি থাকিব নালাগে, তুমি এতিয়া নিজৰ কথা চিন্তা কৰাৰ সময় বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ শেৱালী মেডিকেলৰ পৰা ঘৰলৈ যাব আৰু তেতিয়া দেউতাকে ইমান দেৰি কিয় হ'ল বুলি সুধিব আৰু তেতিয়া শেৱালীয়ে মাক হ'বলৈ লোৱা কথাটো ক'ব আৰু দেউতাকে এইফালে সোণ নোখোৱা খোৱাৰ দুখ, আনফালে সোণ দেউতাক হ'বলৈ ওলোৱাৰ সুখ হাকিম নে কান্দিম ভাবি পোৱা নাই বুলি দুখ কৰা দেখিবলৈ পাব। আনফালে আকৌ ত্ৰিদীপে যে মাকৰ আগত নিজকে দুৰ্বল অনুভৱ হৈছে, ইমান চেষ্টা কৰিও পৰিমুখৰ হাঁহি ঘূৰাই আনিব পৰা নাই বুলি মাকৰ আগত দুখ কৰি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।